শৰত আহিল কহুৱা ফুলিল তাহানিতেই ভূপেন হাজৰিকাই গাইছিল কহুৱা বন মোৰ অশান্ত মন জামুগুৰিহাটৰ জিয়া ভৰলীৰ দুয়োপাৰে ফুলিছে শুভ্ৰ কহুৱা এই ঠাই যেন এতিয়া সেলফি জোনত পৰিণত হৈছে শুভ্ৰ কহুৱাৰ দৃষ্টিনন্দন শোভাই হাত বাউলি মাতিছে সকলোকে হাজাৰ হাজাৰ বিঘা ভূমিত ফুলি থকা শুভ্ৰ কহুৱাৰ মুখত বন্দী হৈছে সকলো এছাতি বতাহত হালি জালি নাচি থকা কহুৱাৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিব পাৰিছে জিয়া ভৰলীৰ দাঁতিৰ পৰাই শৰতৰ বতৰা দি জিয়া ভৰলীৰ দুয়োপাৰে ফুলি থকা শুভ্ৰ কহুৱাৰ সৌন্দৰ্য পান কৰি সকলোৱে হয়তো কহুৱাৰ তলতেই গুণগুণাইছে কহুৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা হাবতি স্থানীয় যুৱক যুৱতীসকলৰ উপৰিও জিয়া ভৰলী নদীৰ ওপৰৰ চকীঘাট দলঙৰ পৰা ধৰি চাৰিখৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ফুলা কহুৱা বনৰ নান্দনিক দৃশ্যই হাত বাউলি মাতিছে দূৰ দূৰণিৰ লোকসকলকো সেইবাবেই কিছু সময়ৰ কাৰণে হলেও ৰৈ কহুৱা বনৰ মাজত সেলফি উঠা দেখা গল দূৰণিবতীয়া যুৱক যুৱতীসকলক শৰতৰ বতৰৰ কহুৱা বনৰ বগা কোমল আৰু বতাহত হালি জালি থকা ফুলবোৰেই প্ৰকৃতিৰ এক বাৰ্তা কঢ়িয়াই আনিছে প্ৰকৃতিৰ বগা দলিচাৰ দৰেই কহুৱা বনৰ বগা ফুলবোৰে এখন বগা দলিচাৰ দৰেই মনোৰম দৃশ্যৰ সৃষ্টি কৰিছে তেজপুৰৰে হয় নিচে কাষৰে মানুহ খুব ধুনীয়া পৰিৱেশ এটা পাইছোঁ ইয়াতে আহি নিচে একদম ঘাইপথৰ ওচৰতে খুব মহমীয়া পৰিৱেশ এটা কহুৱা বনৰ মাজত বহুত মানুহ আহিছে ফটো উঠিছে বহুত ভাল লাগিছে সকলোৰে মনবিলাক ভাল হৈছে এটা যি জুবিনৰ গানৰ ওপৰত কহুৱা বনৰ ওপৰত জুবিনে যিটো গান লিখিছিলে আজি সেই কহুৱা বনৰ মাজত আহি আমি জুবিন দাকে দেখা পাইছোঁ সেইকাৰণে খুবেই ভাল লাগিছে আহি আগন্তুক সকলো মানুহ আহক ইয়াতে বেছি দূৰ নহয় আমাৰ জিয়া ভৰলী দলং ওচৰতে আহক সকলো মানুহে জুবিনৰ পৰিৱেশ এটা লওক জুবিনদাৰ পৰিৱেশ এটা লওক জুবিনদাক ইয়াতে আপলোড কৰিছোঁ আমি যেন সদায় এই কহুৱা বনৰ মাজতে জুবিনদাকো আমি দেখা পাইছোঁ সদায় পাওঁ যেন সেইবাবে আমিও আহিছোঁ সকলো মানুহ আহক আগন্তুক আমি ইয়াৰ নিচে কাষৰ তেজপুৰ আমি পৰিয়াল আহি আমাৰ পৰিয়াল মোৰ ফেমিলি মোৰ ল'ৰা ছোৱালী সকলো বৌ দাদা ফটো উঠি আছোঁ লাহে লাহে খুবেই ভাল লাগিছে আৰু আপোনালোকলৈ আগন্তুক যি জুবিনদাৰ জাচিটোৰ বিষয়ে সকলো অসমবাসীয়ে লাগি আছে আপোনালোকেও লাগক সকলো মানুহ অসমবাসীকে কৈছোঁ সকলো লাগক এই জাষ্টিছ পাব লাগিব এই কহুৱা বনৰ মাজত আমি যিহেতু জুবিনদাক দেখা পাওঁ আৰু এই জুবিনদাক দেখা পোৱাৰ কাৰণে আমি এই জাষ্টিছৰ কাৰণে লাগিবই লাগিব এই জাষ্টিছ নহ'লে আমাৰ অসম কেতিয়াও অসম হৈ নাথাকে কাৰণ জুবিনদা আমাৰ সত্তা আমাৰ আত্মা জুবিনদা আমাৰ আত্মা যেনেকৈ সেই আত্মাক আমি হেৰাই পেলাইছোঁ সেই আত্মা যেন আকৌ আহি আমাৰ এই কহুৱা বনৰ মাজত যে আমি আকৌ জুবিনদাক নিশ্চয় দেখা পাওঁ ঠিক আছে কেনেকুৱা লাগিছে ইয়াত আহিটো সঁচাকৈ বহুত ভাল লাগিছে এতিয়া শৰতৰ আমি সকলোৱে জানো যে শৰতৰ আগমনৰ লগে লগে কহুৱা ফুল নিজে নিজে প্ৰকৃতিৰ এইটো বিনন্দীয়া সৃষ্টি প্ৰকৃতিয়ে জানো কেনেকৈ গম পায় শৰতৰ আগমনৰ লগে লগে কহুৱাখিনি এনেকৈ ধুনীয়াকৈ ফুলে এইফালেদি মানুহ বাছেৰে অহা যোৱা কৰি থাকোঁতে সদায় মানে এপাক এইফালেদি চাবই লাগিব চালেহে যেন মনটো ভাল লাগে তেনেকুৱা হয় এতিয়া আমিও আহিছোঁ আজি দেওবাৰ বুলি পৰিয়ালৰ সকলোৰে লগত ফটোকপি উঠো চিনটো থৈ দিওঁ অহা বছৰ বাৰু কিমান কেনেকৈ কি ফুলে সেইকাৰণে এবাৰ চাবলৈ আহিছোঁ আৰু এইখিনি আচ্ছা যেহেতু ভূপেন হাজৰিকাও গাই আছে হয় অলপ গুণগুণাই দিব হয় কহুৱা বন মোৰ অশান্ত মন আল ফুল হাতেৰে লোৱা সাৱতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনেই হেৰুৱালো নাহে উভতি আজি পৰিয়ালৰ সৈতে হয় হয় আমি ক'ত আহিছোঁ এতিয়া উঠিম আৰু ইমান ধুনীয়া লাগিছে চবফালে ফুলি আছে বহুত লোকৰো আগমন বহুত লোক এতিয়া মানুহখিনি তাকে দেখিছোঁ গাড়ী লৈ প্ৰায়খিনি মানুহ ইয়াত ৰখিছে ৰখি চবে একপি ফটো লৈ চিন থ'ব বিচাৰিছে সঁচাকৈ বহুত ধুনীয়া লাগিছে ঠিক আছে এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যি ভৰলী নদী আছে আমাৰ
তাত আহি নিজৰ মনটো কিবা এটা ভাল লাগিছে। আজি যিটো পৰিৱেশ পাইছোঁ সেই পৰিৱেশত যেন সকলো আহে। আজি কহুৱা যি হিচাপে ফুলি আছে, কাষতে আমাৰ জীয়া ভৰলী নদী আছে, সকলো আহক, সেই আনন্দ উপভোগ কৰক। জুবিন দা আমাৰ ভূপেন হাজৰিকাৰ যিটো গান কহুৱাৰ বন, সেই গানৰ লগত আজি আমি নিজকে মিলাই দিব পাৰিছোঁ। সকলো আহি আনন্দ ফূৰ্তি কৰক। সেই আমাৰ যথেষ্ট লোক আহিছে, সেইবাবে কওঁ যে সকলোৰে পৰিয়াল আহক, আহি এই হেৰি হওক। ইয়াৰ মাজত আজি আমি জুবিন দাক পাইছোঁ। জুবিন দালৈ বহুত মন পৰিছে। জুবিন দা জংকী আমাৰ ইয়াতে হেৰাই গৈছে, ঠিক তেনেকৈ জুবিন দাই হেৰাই গ'ল আমাৰ মাজৰ পৰা। কিন্তু আমি জুবিন দাৰ কাৰণে সদায় লাগি আছোঁ আৰু সদায় লাগি যাম। আমি নিজৰ জাতিক ৰক্ষা কৰিব লাগিব, নিজৰ ভাষাক ৰক্ষা কৰিব লাগিব আৰু অসমীয়া অস্তিত্ব ৰাখিবৰ বাবে আমি জুবিন দাৰ ন্যায় পাবই লাগিব। মোৰ ক'বলগীয়া এইটোৱে। ক'ৰ পৰা আহিছে তোমাৰ? আমি ওচৰৰে হয়। ইয়াত কিয় আহিছে? ইয়াত ৰিলছ আৰু ফটো উঠাবলৈ। আচ্ছা আচ্ছা, কেনেকুৱা জেগাটো? জেগাটো ভাল লাগিছে? কোন কোন আহিছে? মই আৰু লগৰীয়াবিলাক আহিছে। আৰু মানুহ আহে নেকি ইয়াত? ধেৰ মানুহ আহে ফটো উঠাবলৈ। য'ৰ ত'ৰ পৰা আহে? তোমালোকৰ আজি ওলাইছে? বতৰটো ভাল যে, আচ্ছা সেইটো কাৰণে। এতিয়া ৰিলছ বনাবা মানে? আৰু কোন জেগাত? এইটো জেগাত জীয়া ভৰলীটো আছে ন? ঢেৰ আছে মানে? ঢেৰ আছে। চাৰিওফালে? চাৰিওফালে আছে। বেলেগ জেগাত এনেকুৱা দৃশ্য দেখি পোৱা নাযায় ন? ইয়াত বেছি আছে আৰু বাহিৰৰ পৰা চাই আৰু ভাল লাগে ন? জামুগুৰিহাটৰ পৰা প্ৰাঞ্জল বৰুৱা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।